ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ যোৰহাট মানে আমি আজি ফুল ৰাইড কৰিম, কাৰণ যাব লগা আছে একেবাৰে অৰুণাচল। ফাৰ্ষ্ট যেতিয়া যোৰহাট যাওঁতে নগাঁও যাম, নগাঁৱৰ পৰা আমি যাম এই নগাঁও আৰু ক'ত যাম, কাজিৰঙা যাম। নগাঁও আৰু কাজিৰঙা আজি চাই যাওঁ, যাই কিনে যোৰহাটত আজি থাকিম। যোৰহাটৰ পৰা বাকী সিফালে যাম। আপোনালোকে এইকেইদিন আপোনালোকে পূৰা মোৰ ডেইলি ব্লগ পাই থাকিব, গতিকে চাব কেনেকুৱা লাগে। নতুন নতুন ঠাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গোটেই আপাৰ আছাম আমি ভিজিট কৰিম। মোৰ লগত আছে বিশেষকৈ আলয়, কৌশিক আৰু ৰাজীৱ। আমি 4জন আহিছোঁ, গতিকে ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বৰ্তমান আছোঁ সোণাপুৰৰ পৰা এতিয়া আমি ৰাওনা হওঁ, গতিকে চাই থাকিব। মোৰ জীৱনৰ তথা আমাৰ এই যাত্ৰাটো উজনি অসম অৰ্থাৎ আপাৰ আছাম হৈছে প্ৰথমটো ভ্ৰমণ। সঁচাই আমিবোৰ বৰ আনন্দিত এই যাত্ৰাটো যাবলৈ পাই, কিয়নো আমি অসমৰ বাসিন্দা হয়। অসমখন ভ্ৰমণ কৰাটো আমাৰ প্ৰয়োজন, অসমখনৰ বিষয়ে জনাটো প্ৰয়োজন, অসমখনৰ ঐতিহ্যমণ্ডিত বস্তুবোৰ চোৱাটো আমাৰ প্ৰয়োজন। ইয়ে আমাক সাংস্কৃতিক দিশটো বৰ টনকিয়াল কৰে। গতিকে আমি এনেদৰে প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি আনন্দ কৰি ইজনে সিজনৰ লগত গৈ আছোঁ। আশা কৰোঁ কোনো যেন আমাৰ লগত কোনো বাধা বিঘিনি নাহে, সুকলমে আমি আমাৰ গন্তব্য স্থানত গৈ পাওঁ। আৰু এনেদৰে ফুল এনজয়মেণ্ট কৰি গৈ আছোঁ আমি। আহি কি পালোঁ নাজানো, ধুনীয়া এটা ঠাইত ৰখি আছোঁ। পূৰা গছৰ তলত ৰখি আছোঁ, ৰাজীৱল আৰু মই। আহিছোঁ এখন 125 cc বাইক, একদম ধোঁৱা ওলাই গৈছে। অলপ পানী মাৰি দিলোঁ গাড়ীখনত, পানী মাৰি এতিয়া অলপ ৰখি আছোঁ। গৰমো আজি ৰ'দো পৰিছে, বহুত ৰ'দ পৰিছে। আৰু বতৰটো ঠিকেই আছে, ৰ'দ পৰিলেও মানে বৰষুণ দিলে অলপ দিগদাৰ হ'লে হয়। তো ভালে লাগিছে, জাৰ্ণিটো বৰ্তমানলৈকে ঠিকে আছে। আহি বাইদেউৰ দোকানত আহিলোঁ, লগৰ দুটাক ৰখি আছোঁ। আহিলে একাপ চাহ ধুনীয়াকৈ খাই একেবাৰে নগাঁও পাম। আৰু আমি কি পাৰ হ'লোঁ, জাগিৰোড পাৰ হ'লোঁ। ধুনীয়া ঠাইত ৰখি আছোঁ। এনেদৰে গৈ থাকোঁতে আমিবোৰে কৰি যোৱা ধেমালিবোৰত যেন বৰষুণজাক আহি আকৌ অধিক আনন্দ সানি দিলে। সঁচাই আজিৰ দিনটোত আমাৰ বাবে চিৰদিন যেন এই বিশেষ মুহূৰ্তবোৰ মনত ৰৈ থাকিব সদায়। সঁচাই বৰ আনন্দিত আজি আমি। ভবা নাছিলোঁ এনেকুৱা এটা সপোন মানে পুহি ৰাখিছিলোঁ, হঠাৎ আমি যেন কৰিব পাৰিম নে নোৱাৰিম। গতিকে যিয়ে নহওক সপোনবোৰ পূৰণ হ'ল। সঁচাই আমাৰ ভাল লাগিল। অকল মোৰ নহয়, মোৰ লগৰবোৰৰো কথা কৈছোঁ। আমি অকলেতো অসম্ভৱ, কাৰণ এটা যাত্ৰা কৰাটো অকলে যোৱাটো ইমান সম্ভৱ নহয়, টকা পইচাও বহুত লাগে। গতিকে আমি যদি গ্ৰুপত যাওঁ, গ্ৰুপত গ'লে 2-4জন এনেকৈ গ্ৰুপত দুইজন হ'লে অলপ অসুবিধা হয় টকাৰ ক্ষেত্ৰত, কিন্তু 4-5জন এনেকৈ যদি যোৱা যায় তেনেহ'লে যাত্ৰাটোত কম টকাত আমি যাব পাৰোঁ। আৰু মধ্যযুগত উজনি অসমত আমাৰ ৰাজধানী আছিল চৰাইদেউ, গড়গাঁও, শদিয়া। প্ৰাৰম্ভিক অৱস্থাত 7খন জিলাৰে গঠিত হোৱা উজনি অসমৰ খণ্ডিত জিলাৰ সংখ্যা এতিয়া 9খনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে যোৰহাট, ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, লখিমপুৰ, মাজুলী আৰু তিনিচুকীয়া। এতিয়া 2016 চনত ইয়াৰ মানে চৰাইদেউ আৰু মাজুলী নতুনকৈ জিলা ঘোষণা কৰিছে। আহি মৰিমাক লগ পালোঁ, আমাৰ MSc লগৰ হয় মৰিমাৰ এইটো কোচিং চেণ্টাৰ। মৰিমাৰ এতিয়া কোচিং চেণ্টাৰত আৰ্যভট্ট একাডেমি নামভৰ্তি। ইয়াতে কিহৰ নামভৰ্তি চলি আছে? স্কুলত হোটেল কোচিং চেণ্টাৰত গৈ আছোঁ বৰ্তমান। মৰিমাৰ কোচিং চেণ্টাৰ ক'ত ষ্টুডেণ্ট নাই দেখোন, এতিয়া বন্ধ। কি এইগিলা কি শিকাই আছা? আৰ্ট শিকোৱা নেকি? নেদেখাওঁ বাৰু, এইবিলাক অফিচিয়েল বস্তু, গতিকে দেখালেই অলপ বেয়া হ'ব।
ইয়াতে হেৰি এইটো চৰকাৰী নহয় জানো? চৰকাৰী না? মানে বন্ধ কৰি দিছে চৰকাৰে। এতিয়া কি এখন বেলেগত নিছি? হা মৰিমা? হয় এতিয়া বেলেগত নিছি নেকি? মাৰ্চ কৰি দিছি বেলেগৰ লগত। সেইকাৰণে চব লাইটৰ বিল চিল। অঁ বৰষুণ দি মোবাইলটো চাফা হৈ গৈছে, ক্লিয়াৰ দেখা হৈ গৈছে পুৰা। পোনে পোনে আহি আমি এতিয়া কাজিৰঙা পালোহি আৰু কাজিৰঙাৰ পৰা এতিয়া ডাইৰেক্ট যোৰহাট অভিমুখে যাম। গতিকে কাজিৰঙাৰ অলপ বেছিকৈ ভিডিঅ' কৰা গৈছে, কিয়নো কাজিৰঙাখন যিখিনি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই বৰ ধুনীয়া। তাত জীৱ জন্তু চাৰিওফালে এক ধুনীয়া পৰিৱেশ বিৰাজমান হৈ আছে, সেইবাবে কাজিৰঙাখন মই মানে বেছিকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। বিশেষ তাত একো নাই, আমাৰ নিজৰ ছবিবিলাক সিমান দেখুওৱা নাই, খালি কাজিৰঙা এতিয়া উপভোগ কৰক। এনেদৰে গৈ আছোঁ আৰু সেইফালে সুউচ্চ পাহাৰ আছে দেখিবলৈ পাইছে, আৰু এনেদৰে গৈ আছোঁ। কিন্তু ৰাস্তাৰ চাৰিওফালে কি হৈছে জানেনে? চাৰিওফালে যদি চাই, চাৰিওফালে দুয়োকাষে মানে বানপানী হৈছে, অলপ এতিয়া কমিছে। আৰু এটা কথা দেই, আপোনালোকে যদি কাজিৰঙা হৈ এনেকৈ যায়, কাজিৰঙা হৈ গ'লে আপোনালোকে হাতত 2 ঘণ্টা এটা বচাই ৰাখিব, কাৰণ কাজিৰঙাখন পাৰ হওঁতে বহুত সময় লাগে। কিয়নো ইয়াৰ স্পীড লিমিট হৈছে 40ৰ ওপৰত আপুনি যাব নোৱাৰে। 40ৰ ওপৰত গ'লে ইয়াত চাৰিওফালে চেঞ্চৰ লগোৱা আছে, কেমেৰা লগোৱা আছে, গতিকে আপোনালোকৰ ফাইন কাটি দিব ইয়াত। গতিকে আৰু ইয়াত ঠায়ে ঠায়ে কি আছে আপোনালোকৰ, ঠায়ে ঠায়ে পুলিচ বিষয়াবিলাক ইয়াত আছে। গতিকে আপোনালোকে কেতিয়াও ইমান স্পীডত যাব নোৱাৰে, আৰু যোৱাটো মোৰ মতে ভাল কথাও নহয়, কাৰণ ইয়াত জীৱ জন্তুৰ অহা যোৱা এটা মানে ঠায়ে ঠায়ে অহা যোৱা কিছুমান বাট আছে, যেনেকৈ হাতীৰ অহা যোৱা বাট থাকে নিৰ্দিষ্ট সিহঁতৰ, আৰু হাতীয়ে কি কৰে আপোনাৰ সেই ৰাস্তাটোৰেহে যাব, বেলেগ ৰাস্তাটোৰে নাযায় আৰু। গতিকে চাওক ধুনীয়া পৰিৱেশ এটা, এইফালে খেতি কৰি আছে, খেতিও কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি কোনো ধৰণৰ জীৱ জন্তু দেখা নাপালোঁ, কাৰণ বানপানী হৈছে যিহেতু। কিছুমান ওখ ঠাইত চাগে সিহঁতে আছে, সেইবাবে এইফালে অহা নাই। গতিকে যিয়ে নহওক, এনেকৈ গৈ আছোঁ। এইফালে দেখা পাইছে আপোনালোকে, এনেকৈ পুলিচবিলাকে তেনেকৈ ৰখি আছে। গতিকে আপুনি স্পীডত যাব নোৱাৰে ইয়াত, ঠায়ে ঠায়ে বহুত পুলিচ আছে। কিন্তু ৰাস্তা ধুনীয়া ৰাস্তা, একদম বিন্দাছ যাই থাকিব পাৰিব। একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি গৈ থাকক। সেইফালে ওপৰত এনেকৈ যদি ছাইডৰ ফালে এনেকৈ চাই, চাৰিওফালে এনেকৈ পাহাৰ আছে, বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া। গতিকে এনেদৰে গৈ আছোঁ, আৰু এই গেটখন দেখিবলৈ পাইছেনে? এই গেটখনতে কেমেৰা আৰু চেঞ্চৰ লগোৱা থাকে, আৰু আপোনালোকৰ ইয়াতে মানে কি স্পীড লিমিট কিমান হৈছে সেইটো দেখাই দিব। এনেদৰে আমি গৈ এতিয়া আমি বোকাঘাট পাম। চাওকচোন কি ধুনীয়া পৰিৱেশ, চাৰিওফালে পানী হৈছে বাৰু, অলপ পানী বাঢ়ি গৈছে, আৰু এতিয়া কমিছে বুলি শুনা পাইছোঁ। আগতে আৰু অলপ বেছি আছিলে, এতিয়া বহুখিনি পানী কমিছে। ইয়াত মানে কাজিৰঙাখন ক্ৰছ কৰোঁতে আপোনাৰ বহুত সময় লাগে। ইহঁত দুটাও পূৰা ফুল এনজয় কৰি গৈ আছে। আমিও গৈ আছোঁ বাৰু। ইহঁতৰ বাইকখন মানে হেভি বাইক, বুলেট যিহেতু হেভি হ'বই, গতিকে বিন্দাছ গৈ আছে। আমাৰখন তেনেকুৱা নহয়, আমাৰখন 125 cc। এনেদৰে লাহে লাহে গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্যবোৰ বৰ ধুনীয়া দেই কাজিৰঙাৰ, মইতো বহুত ভাল পাইছোঁ বাৰু গৈ। আমি ইয়াত ৰখা নাই, এইখিনি ঠাইত ৰখা নাই বাৰু, অলপ আগত ৰখিছোঁ। কি ধুনীয়া নহয় জানো পৰিৱেশ, চব আছে ইয়াত। মানে বানপানী হৈছে অলপ, নোহোৱা নহয়। এইফালে চাওকচোন, মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ।
বানপানী নাথাকিলে এইবিলাকত আমি মানে জীৱ জন্তু হয়তো দেখা পালোঁ হয়। কাজিৰঙাৰ একেবাৰে মাজ ভাগত আহি পাইছোঁ আৰু এতিয়া এই ডাঙৰ ডাঙৰ হুকমা টেঙা খাই আছোঁ। এই হুকমা টেঙা, হুকমা টেঙা, সৰু হুকমা টেঙা, ডাঙৰ নহয়। হুকমা টেঙা লাইট, হুকমা টেঙা লাইট চেলাব লাগে। তিনিটা হুকমা টেঙাৰ ভিতৰত তিনিটা হুকমা টেঙা থাকে। গুটিবিলাক এটা গুটি মোক দিয়া। কাজিৰঙাত গুটিবিলাক ছিটাই দিম আৰু এতিয়া হুকমা টেঙা হ'ব। আমি খাম আহি নেক্সট ইয়াৰ আহিম কাজিৰঙাৰ হুকমা টেঙা খাব। জেগাটোৰে চিনটো দিছোঁ দিয়ে, এতিয়া যদি পেচাব কৰিব লগা আছে পেচাব কৰ। এই চচবেক আছে তলত। বোকাঘাট পালোঁ আৰু বোকাঘাটত আহি এতিয়া খানাটো খাই লওঁ। আহোঁতে মোটামুটি আমি কেইটাত ওলাইছিলোঁ, 10টাত আহি 10টাৰ পৰা আমি ওলাইছিলোঁ আৰু এতিয়া 5:30 বাজিল। এতিয়া অৱস্থা অলপ বেয়া হৈছে। খানাটো খাই লওঁ, মাজত মানে নাখালোঁ, আমি ডাইৰেক্ট বোকাঘাট আহিলোঁ। ইয়াৰ পৰা বেছি দূৰ নাই যোৰহাট, আৰু আমি বেছি টাইম ইয়াত নৰখোঁ, ভাতটো খাই কিনে ওলাই যাওঁ। গতিকে ভাতৰ কাৰণে বৰ্তমান অপেক্ষা কৰি আছোঁ। গতিকে এনেদৰে আহি আহি অৱশেষত যোৰহাট পালোঁহি। এতিয়া আমি যোৰহাটত ৰুম ঠিক কৰিছোঁ। বেছি দাম নহয় বাৰু, ৰুম ঠিক কৰা হৈ গৈছে। আপোনালোকে যদি যোৰহাটত থাকে গুগলত চাৰ্চ কৰি দিব, মানে গুগল মেপত চাৰ্চ কৰি দিলেই হ'ল হোমষ্টে বুলি, আৰু তেনেকুৱা প্ৰাইচবিলাক থাকিব, ফোন নম্বৰ থাকিব। গতিকে সেই তাত লোকেশ্যনো দিয়া থাকে, গতিকে এনেকৈ কণ্টেক্ট কৰি আপোনালোকে যাব।